নমস্কাৰ আমাৰ এছএছচি যদি 2024 যিটো বাহিৰা কেণ্ডিডেটছৰ কথা আমি আলোচনা কৰি আছোঁ ইমান দিনে তো তাৰ বিষয়ে আজি অকণমান ইম্পৰ্টেণ্ট মানে যিটো আমাৰ পাৰ্মানেণ্ট সলিউশ্যন হ'ব পাৰে সেই ৰিলেটেড কিছু কথা আলোচনা কৰিম এই ভিডিঅ'টোত তো যিসকলে মোক নতুনকৈ চাইছে তেওঁলোকক মই অকণমান ব্ৰিফ দি দিওঁ যে এই বিষয়ে মই 2022ৰ পৰা আৰু 2023ত মই ভিডিঅ' বনোৱা আৰম্ভ কৰিছিলোঁ তো ইয়াৰ বিষয়ে হাতে কামি আমি সকলোৱে লাগি আছোঁ মোক চাই থকা সকলোৰ সহযোগিতাত আমি কামবিলাক চলাই নি আছোঁ 2022ৰ যিটো ভেকেঞ্চি আছিল মানে এছএছচি 2022 যোৱা বছৰ 23ত তাৰ ফিজিকেল মেডিকেল যিবিলাক হৈছিল তো তাত আমি কিছু হ'লেও মানে ছাকচেছফুল হৈছোঁ বাকী ক'ৰবাত অকণমান আমি হাৰিও গৈছোঁ মানে আমি 100% আমি ছাকচেছফুল হ'ব পৰা নাই এই ৰিলেটেড আমি এতিয়ালৈকে কি কৰিলোঁ মেইন পইণ্ট অফ ভিউ মই কি কৰিছোঁ আপোনালোকৰ সহযোগিতাত ইয়াতে অকল মই কৰিলে মানে মই কৰা বুলি ক'লে ভুল হ'ব তো আমি কি কৰিছোঁ আমি এটা কোৰ্ট কেছ কৰি থৈ দিছোঁ যিটো চলি আছে এতিয়াও তাৰ বিশেষ আমি ৰিজাল্ট পোৱা নাই ছেকেণ্ড কথা আপোনালোকৰ সহযোগিতাত আমি ৰাজ্যপালক লগ কৰি ৰাজ্যপাল ছাৰক মই জনাইছোঁ বেলেগে নজনালেও তাৰপিছত মই ডিজিপি ছাৰক লগ কৰি মই আৰু নয়নে জনাইছোঁ তো এইখিনি কাম আমি কৰিছোঁ বহুতে ক'ব পাৰে যে কৰা নাই বুলি তেওঁলোকে পুৰণ মানে আগৰ ভিডিঅ' চালে গম পাই যাব তাৰপিছত আমি কি কৰিছোঁ বীৰলাচিন থানাৰ অফিচত আমি মই গৈছোঁ মই 2-3জন নয়ন এনেকৈ 2-3জন আমি প্ৰথম গৈছোঁ বীৰলাচি থানাৰ অফিচত তেওঁলোকক আমি জনাইছোঁ বীৰলাচি থানাৰ সৈতে আমি প্ৰেছ মিট দিছোঁ মই ইণ্ডিভিজুৱেলি প্ৰাগ নিউজ মানে ভিডিঅ' ক্লিপ চেণ্ড কৰি তেওঁলোকক জনাইছোঁ আৰু তেওঁলোকে ভিডিঅ' বাতৰি হিচাপে পৰিৱেশন কৰিছে তো এইবিলাক কাম হাতে কামে আমি লগাইছোঁ তো এই বিষয়ত আমি ৰাজ্যপাল ছাৰ ডিজিপি ছাৰৰ পৰা ৰেছপন্স তেতিয়া পজিটিভে পাইছিলোঁ কিন্তু ইয়াৰ যি প্ৰভাৱ বিশেষ দেখা নাপালোঁ হয়তো মেডিকেলত দেখা পাইছিল বৰ্তমান কিন্তু আমি দেখা পোৱা নাই এতিয়া আমি সকলো ট্ৰাই কৰি চাইছোঁ আমি লগতে চিএম অফিচত এপ্লিকেশ্যনো দি থৈ দিছোঁ ইয়াৰ ৰিলেটেড মানে এটা এপইণ্টমেণ্ট নহ'লে ইছ্যুটো অকণমান চাব লাগে বুলি তো এইটো আমি বিশেষ মানে ফল নাপালোঁ এতিয়া কি হ'ল সকলোৱে ইমানদিনে মই কমেণ্টবিলাক চাই আছোঁ প্ৰটেষ্ট কৰিব লাগে আমাৰ চিএম ছাৰক জনাব লাগে এইবিলাক মানে কমেণ্ট কৰি আছে তো তেওঁলোকৰ মানে কমেণ্টবিলাক ঠিকে আছে সকলোৰে বাট আমি এটা ৰিয়েলিটি চাব লাগিব ঠিক আছে এইকেইদিন লাষ্ট ইনচিডেণ্ট যিদিনা মোৰ পৰীক্ষা আছিল 27 তাৰিখে ভিডিঅ' মই বহুতকেইটা তাৰ পৰা আপলোড কৰিছিলোঁ দেখিছে যে আমাৰ বীৰলাচি থানাৰ কেণ্ডিডেট মানে সদস্যসকলে ধৰি পুলিচক দিছিল তো লাষ্টত তেওঁলোকৰ ওপৰত পুলিচ ফাইল হৈ গ'ল এতিয়া আমাৰ বিকাশ দা জেললৈ পঠাইছে আৰু মানে তেওঁলোকে এতিয়াও মানে মুকলি হোৱা নাই বীৰলাচি থানাৰ 6জনকৈ সদস্যৰ লগতে 2জন কেণ্ডিডেটো আছে তো এইটো কাম এটা যে প্ৰুফ হ'ল যে আমি বলেৰে আমি একো কৰিব নোৱাৰোঁ কেতিয়াও আৰু মই ইমান দিনে মই কৈ আছোঁ যে আমি মাৰপিট এইবিলাক কৰিব নালাগে পুলিচৰ সহায় পুলিচক গোটাব লাগে পুলিচক গোটাই দিলে হ'ল বাকী বীৰলাচি থানাৰ তেওঁলোকৰ পুলিচৰ কি কেছ এইবিলাক মানে বেলেগ ভিডিঅ'ত আলোচনা কৰিম বাট মই ইয়াতে ক'ব খুজিছোঁ যে আমি বলেৰে কামবিলাক কেতিয়াও কৰিব নোৱাৰোঁ বা প্ৰতিবাদ কৰিলে কিবা সমস্যাৰ হাল হ'ব বুলি মই নাভাবোঁ প্ৰতিবাদ কৰিব পাৰি পাৰ্মিশ্যন লৈ প্ৰতিবাদ কৰিব পাৰি বাট কিন্তু তাত বহুত প্ৰব্লেম আছে এটা সৰু ইনচিডেণ্ট কৰিলে মই জিতুমণিৰ লগত কথা কৈ থাকোঁ তো তেওঁলোকে যেতিয়া মানে মানে প্ৰটেষ্ট টাইপত গৈছিল তেওঁলোকৰ অসম পুলিচৰ কাৰণে তো তেওঁলোক গৈ বেয়াকৈ ফাঁচি গৈছে জিতুমণিহঁতৰ কেছ এতিয়াও চলি আছে তেওঁলোকে মানে প্ৰব্লেমৰ এতিয়াও আছে চাকৰিটোতো মানে হোৱাই নাই বা চাকৰিত যদি প্ৰব্লেমটো চাকৰিত চলি আছে বাট যিটো মেণ্টেলি প্ৰেছাৰ পাই আছে পুলিচৰ বা কোৰ্টৰ চাক্কাৰ কাটি আছে তো সেইটো মানে মেণ্টেলি সকলোৱে ল'ব নোৱাৰে অকল তেওঁলোকে লৈ আছে আমি কিজানি সেইবিলাক চম্ভালিব নোৱাৰিলোঁ তো প্ৰটেষ্টত কি আছে পাৰ্মিশ্যন লৈ প্ৰটেষ্ট এটা কৰিব গ'লে কি হ'ব পাৰে আমাৰ মাজত কোনোবা এজনে কিবা এটা কাম কৰি দিব আমি ধৰিলোঁ পাৰ্মিশ্যন দিছিল ল'লোঁ কাম ৰ'ব যে আমি ইয়াতে প্ৰটেষ্ট কৰিম তো আমি প্ৰটেষ্ট কৰিলে একো প্ৰব্লেম নাই আমি প্ৰটেষ্ট কৰি গুচি আহিব পাৰোঁ সেইটো মানে আমাক সংবিধানৰ অধিকাৰ দিয়ে বাট প্ৰটেষ্ট আমি যেতিয়া কৰিম আমাৰ মাজত কোনোবা এজন এনেকুৱা সোমাই যাব বা কোনোবা আৰু এনেকুৱা বাহিৰা কেণ্ডিডেটৰ বা আমাৰ মানে বিৰোধী কোনোবা মাজত সোমাই গৈ কিবা এটা শিল মাৰি দিব কিবা এটা ভাঙি দিব কিবা এটা মানে দেশ বিৰোধী কিবা শ্লোগান কৈ দিলে মানে ফ্ৰণ্টত যোনি থাকে তেওঁলোকে আগতে যাব লাইক প্ৰটেষ্ট কৰিব গ'লে মই বা কোনোবা ফ্ৰণ্টত থাকিব বা যিকেইজন তাত গোটেই প্ৰটেষ্ট কৰিছিল সেইকেইজনে গোটেই মানে আহি ধৰি লৈ যাব তো এইটোতো কেতিয়াও মই ছাপৰ্ট নকৰোঁ প্ৰটেষ্টটো এতিয়া এই প্ৰব্লেমটোৰ সমস্যাটোৰ মানে চলুশ্যন কি হ'ব পাৰে এই বিষয়ে যদি মই কওঁ বলৰে এই কামটো ছল্ভ কেতিয়া নহয় আমাৰ এই ঘটনাটো এটা সৰু মানে কথা কওঁ মানে এবাৰ ভাবি চাব এটা চেণ্ট্ৰেল গভমেণ্টৰ চাকৰিৰ ইণ্টাৰভিউ এজন য'ত বাহিৰা য'ত মানে বেলেগ ষ্টেটৰ পৰা বেলেগ ষ্টেটত নোৱাৰে আহিব
মানে যোনখন ষ্টেটৰ পৰা এপ্লাই কৰোঁ সেই ৰাজ্যখনৰ মূল নিবাসী হ'ব লাগিব কেণ্ডিডেটজন, তেতিয়াই মানে চাকৰিটো এপ্লাই কৰিব পাৰিব বা চাকৰিটো ল'ব পাৰিব। তেনে ক্ষেত্ৰত একজন বেলেগ ৰাজ্যৰ পৰা, আমাৰ অসম বুলি নক'বা, বিহাৰ বুলি বা উত্তৰ প্ৰদেশ, মই তেনেকুৱা কোৱা নাই, এখন বেলেগ ৰাজ্যৰ পৰা এখন বেলেগ ৰাজ্যত এজন ল'ৰা আহিব, তেওঁ আহি পইচা পাতি বা চিনাকি বা কিবাহৰ দ্বাৰা এখন ভুৱা মানে ডমিচাইল এখন বনাব যে মই এইখন ৰাজ্যৰ হয় বুলি বনাই লৈ যাব। তেওঁ কিন্তু আচলতে সেই ৰাজ্যখনৰ নহয়ে, তেওঁ এখন ভুৱা ডমিচাইল বনাই তেওঁ চেণ্ট্ৰেল গভমেণ্টত চাকৰি পাই যাব। আৰু সৰু সুৰা পিয়ন বা চকীদাৰ সেই চাকৰিও নহয়, একজন পেৰামিলিটাৰী ফ'ৰ্চৰ CAPF মানে আৰ্ম ফ'ৰ্চৰ চাকৰি লৈ যাব, যাৰ দায়িত্ব মেজৰ দায়িত্ব থাকে, লাইক ভাৰত পাকিস্তান সীমা, ভাৰত বাংলাদেশ সীমা, তেনেকুৱা দায়িত্ব তেওঁ মানে ছাৰ্ভ কৰিব। এতিয়া ভাবি চাওক, একজন ল'ৰাই এখন বেলেগ ঠাইৰ পৰা বেলেগ ঠাইত আহি সেই ঠাইৰ ভুৱা নথি পত্ৰ বনাই তেওঁ চাকৰি এটা চেণ্ট্ৰেল গভমেণ্টৰ চাকৰি ল'ব, তাকো আৰ্ম ফ'ৰ্চত চাকৰি ল'ব, আৰু লৈ সেই ল'ৰাজনে দেশৰ কাৰণে ছাৰ্ভ কৰিব। সেই ল'ৰাজন কিমান লয়েল হ'ব পাৰে দেশৰ কাৰণে, তেওঁ 2 লাখ টকা 3 লাখ টকা দি যদি ডকুমেণ্ট এটা বনায়, সেই পইচাটো উঠাৰ কাৰণে তেওঁ সীমাত কিবা গাদ্দাৰিও কৰি দিব পাৰে, কাৰণ তেওঁ পইচা কাটি ডুপ্লিকেট কৰি, তেওঁৰ মাইণ্ডছেটটোৱে বেয়া যে ডুপ্লিকেট কৰি এখন চাৰ্টিফিকেট বনাই চাকৰিটো লৈছোঁ, আৰু তেওঁ দেশখনৰ কাৰণে গাদ্দাৰি কৰাৰ কাৰণে একো ডাঙৰ কথা নহয়। আৰু লগতে এটা কওঁ, আমাৰ দেশৰ পপুলেশ্যন ইমান ডাঙৰ, মই যদি এজন ৰাস্তাত ল'ৰা দেখা পাওঁ, তেওঁ ক'ৰ হয় কোন হয় আমি কেতিয়াও ধৰিব নোৱাৰোঁ। আমি শুনি থাকোঁ যে অবৈধ বাংলাদেশী, অবৈধ পাকিস্তানী আমাৰ ভাৰতত সোমাই আছে, আৰু সোমাই থাকেও, কাৰণ দেশখন ডাঙৰ, পপুলেশ্যন ডাঙৰ, ইমান চিনাক্ত কৰা সহজ কাম নহয়। একজন যদি উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, দিল্লী, ৰাজস্থানৰ ল'ৰা আহি অসমৰ ফেক চাৰ্টিফিকেট বনাব পাৰে, তেন্তে একজন পাকিস্তানৰ ল'ৰাই আমাৰ ভাৰতৰ বা আমাৰ অসমত ডমিচাইল বনোৱাটো একো ডাঙৰ কথা নহয়। একজন পাকিস্তানৰ ল'ৰা ভাৰতত সোমাব, ফেক ডকুমেণ্ট বনাব, SSC যদি এপ্লাই কৰিব, চাকৰি ল'ব, আৰু তেওঁ কি বিহাচাপ পাই কেনে ভাৰত পাকিস্তান সীমান্ত মানে সুৰক্ষা দিব। মানে এইটো এটা জোকৰ কথা হৈছে, একজেক্টলি ছেম কথাই হৈছে ইয়াতে, বাছ কথাটো ছেম, কাউণ্ট্ৰি বেলেগ হ'ল, ষ্টেট বেলেগ হ'ল, কথাটো এটা ছেম। একজন ল'ৰা বেলেগ ঠাইত আহি বেলেগৰ তাৰে হয় বুলি চাৰ্টিফিকেট এখন মানে চেণ্ট্ৰেলৰ CAPF ফ'ৰ্চত চাকৰি ল'ব, আৰু এই ক্ষেত্ৰত আমি প্ৰশাসনে মানে একো খবৰে নাই। মানে ফ'ৰ্চত বেলেগ ৰেলৱে বা বেলেগ কিবা জবত সেইবিলাক আমাৰ মেটাৰ নকৰে, কিন্তু আৰ্ম ফ'ৰ্চত এনেকুৱা হ'লে মানে কথাটো অলপ মানে ভাল নালাগে, মানে হজম নহয় যে ফ'ৰ্চত এনেকুৱা হ'ব পাৰে নাই। এই ক্ষেত্ৰত কিন্তু আমাৰ আৰ্মি যিবিলাক ৰিক্ৰুটমেণ্ট হয়, আৰু বা আৰ্মি, নেভি, এয়াৰফ'ৰ্চ, ডিফেন্সৰ, তো তাত কিন্তু ইমান মানে সহজ নহয়, তাত অকণমান তেওঁলোকৰ নিজা ষ্টাইল থাকে। সেইকাৰণে আৰ্মিৰ ৰিক্ৰুটমেণ্টবিলাক চাবচোন, আৰ্মিত টাফ হয় কিয়, ৰানিং আৰ্মি মতে নিজা মতে কৰি দিয়ে আৰু নটিফিকেশ্যন ফ'ল' নকৰে। তো আৰ্মি ৰিক্ৰুটমেণ্ট আৰু এইবিলাক ৰিক্ৰুটমেণ্ট মানে ডিফাৰেঞ্চ এইটো সেইকাৰণে যে ইয়াত না থাৰ্ড পাৰ্টি বহুত আহি যায়, এই ডমিচিয়েল টাইপৰ বা DC অফিচ তেনেকুৱা টাইপৰ। ডেটছ হয় মানে আমাৰ এই ৰিক্ৰুটমেণ্টটো একদম মানে চাকৰি ল'ব সহজ দেই, কাৰণ CBT দিলোঁ, ৰিটেন পাছ কৰিলোঁ, ভাল হ'ল যদি ৰিটেন যদি ভাল হয়, ফিজিকেল যদি ভাল হয়, মেডিকেল যদি ফিট, চাকৰি লোৱাত কোনো প্ৰব্লেম নাই, একদম মানে চাকৰি ইজি আৰু আটাইতকৈ। আৰু য'ত মানুহক যে চৰকাৰী চাকৰি পইচা হ'লেই হ'ব, কিন্তু ইয়াত একো নচলে। বাট এই ক্ষেত্ৰত কিন্তু এই যিটো মাজৰ প্ৰচেছ চলি আছে, বেলেগ ৰাজ্যৰ পৰা বেলেগ ৰাজ্যৰ অহা, তো এইটো বহুত মানে খেলি মেলি বুলি মই কওঁ। ইয়াৰ এটাই চলিউশ্যন হ'ব মই যদি কওঁ, আমাৰ অসমৰ পক্ষত চাব গ'লে যে আমাৰ মুখ্যমন্ত্ৰী ছাৰে যদি কিবা কৰে, তাৰ বাহিৰে কোনো মানুহো নাই। আৰু চেণ্ট্ৰেলত লাইক হোম মিনিষ্ট্ৰী যিহেতু পষ্টকেইটা হয়, চেণ্ট্ৰেল হোম মিনিষ্ট্ৰী মানে অমিত শ্বাহ ডাঙৰীয়া যদি কিবা কৰে, তেওঁৰ বাহিৰে কোনো মানে ইয়াতে মাজৰ মানুহ মই ভাবোঁ যে কৰিব পাৰে। কোনোবাই মাত মাতিব, প্ৰতিবাদ কৰিব, চলিউশ্যন একো নলয়। ৰাজ্যপাল এখনে মোক অৰ্ডাৰ দিব, CMক ক'ব যে এইটো চাব লাগে, কিন্তু দায়িত্ব CMৰে হ'ব। DGP ছাৰক যদি ওপৰৰ পৰা CMৰ পৰা পাৰ্মিশ্যন নাই বা অৰ্ডাৰ নাই কিবা এনেকুৱা কৰিব লাগে, তেওঁ একো কৰিব নোৱাৰে, কাৰণ হোম মিনিষ্টাৰো তেওঁ হয় অসমত। তো আমাৰ CM ছাৰক যদি আমি লগ কৰিব পাৰোঁ, আৰু এনেকুৱা নহয় যে আমি ট্ৰাই কৰা নাই, যোৱা বছৰ আমি ট্ৰাইও কৰিছোঁ লগ কৰিব, বাট এপইণ্টমেণ্ট পোৱা নাই, একো ৰিপ্লাইও পোৱা নাই। মানে যোৱা বছৰ যেতিয়া আমি লেটাৰ দিছিলোঁ, তেতিয়া কৈছিল যে ইছ্যুটো যদি ভাবিব লগা হয় বা ইছ্যু যদি ক'ব লগা হয় তোমালোকক, আমি কণ্টেক্ট কৰিম, ইয়াতে কণ্টেক্ট ডিটেইল দি দিয়া। তো আজিলৈকে যিহেতু 6 মাহ 7 মাহ পাৰ হ'ল, একো ৰেছপন্স নাপালোঁ। তো এই ক্ষেত্ৰত গুৰুত্ব দিয়া নাই। তো আৰু এতিয়াও মই ৰিচেণ্টলি বহুত মেইল পঠাইছোঁ, আৰু ট্ৰাই কৰি আছোঁ লগ কৰি জনোৱাৰ বাবে, এতিয়ালৈকে পচিবল হোৱা নাই। ইন ফিউচাৰ যদি কাৰোবাৰ কিবা তেনেকুৱা চিনাকি থাকে, মানে এপইণ্টমেণ্ট এটা লোৱাৰ কাৰণে, ট্ৰাই কৰিলে হ'ল আৰু মোক জনালেও হ'ল। ফেচ টু ফেচ লগালে মই কথা পাতিম, বা কোনোবাই যদি নিজেও কৈ কথা পাতিব পাৰে এই ইছ্যুটোত, লাইক এপইণ্টমেণ্ট এটা ওলাই কথা পাতিলে হ'লগৈ। আৰু
এই সভাত গ'লে যে কোৱা হয় যে আমি ভিডিঅ' দেখি থাকোঁ আছাম পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব, তেনেকুৱা ক্ষেত্ৰত আমাৰ এই ইছ্যুটো কৈ কেনে একো লাভ নাই, আৰু এপ্লিকেশ্যন দিলে চাগে পেলাই দি যাব। তো অকণমানে আমাৰ যদি ইছ্যুটো চাব মামা সেনেকৈ ক'লে একো মানে লাভ নাই। ইয়াত না 5-10 মিনিট বহি ভালকৈ ক'ব লাগিব, আৰু যদি গুৰুত্ব দিম বুলি ভাবে দেন আমাৰ 100% চলুশ্যন হৈ যাব। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। মই কেনেকৈ চলুশ্যন হ'ব পাৰে, মই এইকেইদিন মানে ভাবি এই টপিকটো মানে এই বিষয়ে বহুত কথা পাতিছোঁ মই বহুতৰ লগত, যে চলুশ্যন কেনেকৈ হ'ব পাৰে। তো এইখিনি আছিল। আই হোপ সকলোৱে বুজি পালে। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আপকামিং টাইমত SSC ৰিলেটেড বহুত ভাল কথা আমি গ্ৰাউণ্ডৰ লেভেলৰ কথা পাতি যাই থাকিম। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। জয় আই অসম।